মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024ৰ এই শিতানত আজিৰ আমাৰ এয়া 3 নম্বৰ ভিডিঅ'। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম স্কলাষ্টিক এপ্টিটিউড টেষ্ট আৰু আজি আমাৰ বিষয় হৈছে বিজ্ঞান। বিজ্ঞানৰ ইয়াত তোমালোকে ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়'লজি মিলাই সকলো প্ৰশ্নৰ সমাধান বিচাৰি পাবা। তেন্তে আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'। কুৱেশ্যন নম্বৰ 91ত কৈছে যে তলৰ কোণটো দূৰত্ব সময় গ্ৰাফৰ এইটো ৰেষ্ট লৈ থকা বুজি বুজোৱা গৈছে বা স্থিৰ হৈ থকা বুজোৱা হৈছে। এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2। কুৱেশ্যন নম্বৰ 92 কৈছে তলৰ পৰা কিমানটা কথা সত্য। এটা বৈদ্যুতিক ঘণ্টাত বিদ্যুৎ চুম্বক থাকে। বিদ্যুৎ চুম্বকে লোহাৰ সামগ্ৰী আকৰ্ষণ নকৰে। দুটা কক্ষৰ বেটাৰী বনাবলৈ এটা কক্ষ ধনাত্মক টাৰ্মিনেলটো আনটো কক্ষ ঋণাত্মক টাৰ্মিনেলৰ সৈতে সংযোগ কৰা হয় আৰু বৰ্তনীত তাপমৌল হিচাপে নাইক্ৰম তাৰ ব্যৱহাৰ কৰা হয়। ইয়াত কিমানটা শুদ্ধ আছে? ইয়াত 3টা শুদ্ধ আছে। ক, গ আৰু ঘ ইয়াত কি শুদ্ধ? অপশ্যন হ'ব, কাৰেক্ট অপশ্যন হ'ব অপশ্যন 3। ইয়াৰ পিছত কৈছে তলত এটা বৰ্তনী দিয়া হৈছে আৰু তাৰ বিষয়ে তলৰ পৰা সঠিক বিবৃতিটো বাচিব কৈছে। ইয়াত চোৱা, যেনেকৈ যোনটো ছুইচ ব্যৱহাৰ কৰোঁ আমি, ছুইচটো কিন্তু অফ পজিশ্যনত আছে। তো অফ পজিশ্যন হ'লে কোনো বাল্বে জিলিকি নাথাকিব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4। 94ত কৈছে যে লেন্স ব্যৱহাৰ কৰা নহয়। কিহত লেন্স ব্যৱহাৰ কৰা নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1, যে বাহনৰ পিছফালৰ দৃশ্য চাবলৈ আমি লেন্সৰ ব্যৱহাৰ নকৰোঁ। ইয়াৰ পিছত কৈছে সূৰ্যৰ অৱতল দৰ্পণৰ দ্বাৰা গঠিত প্ৰতিচ্ছবিটো হ'ল কি? তো সূৰ্যৰ অৱতল দৰ্পণৰ দ্বাৰা গঠিত প্ৰতিচ্ছবিটো হ'ব কি? তোমাৰ অপশ্যন 1 বাস্তৱ প্ৰতিচ্ছবি। নেক্সট কৈছে কুৱেশ্যন নম্বৰ 96 যে মাটিত বৰষুণৰ টোপাল পৰিবলৈ তলৰ কোনটো শক্তি দায়ী? তো মাটিত যে বৰষুণৰ টোপাল আহি পৰে তাৰ কাৰণে কোনটো শক্তি দায়ী? এয়া হ'ব কি শুদ্ধ উত্তৰটো অপশ্যন 3 হ'ব, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বা মহাকৰ্ষণ শক্তি। ইয়াৰ পিছত কৈছে অসংস্পৰ্শ শক্তিৰ সন্দৰ্ভত তলৰ কিমানটা উক্তি শুদ্ধ? অসংস্পৰ্শ শক্তি নন কণ্টেক্ট ফ'ৰ্চৰ বিষয়ে কথা কৈছে। অসংস্পৰ্শ বলে যেতিয়া দুয়োটা বস্তু ইটোৱে সিটোৰ সংস্পৰ্শত থাকে তেতিয়াহে কাম কৰিব পাৰে। অসংস্পৰ্শ বলে তেতিয়াহে কাম কৰিব পাৰে যেতিয়া দুয়োটা বস্তু ইটোৱে সিটোৰ সংস্পৰ্শত নাথাকে। দেহবোৰ ইটোৱে সিটোৰ সংস্পৰ্শত থাকিলে অসংস্পৰ্শৰ বলৰ কাম কৰিব পাৰে আৰু শৰীৰবোৰ ইটোৱে সিটোৰ সংস্পৰ্শত নথকা সময়ত অসংস্পৰ্শ বলে কাৰ্য কৰিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2, দুটাহে শুদ্ধ। ইয়াৰ পিছত কৈছে এটা কাঠৰ ব্লক এটা অনুভূমিক টেবুলত ৰখা হয়, তাৰ মাত্ৰ গতি কৰিবলৈ আৰম্ভ কৰে। ৰখা মাত্ৰই গতি কৰিবলৈ আৰম্ভ হয় যেতিয়া প্ৰয়োগ কৰা অনুভূমিক বল 5 নিউটন হয়। ব্লকটোৰ গতি কৰিবলৈ আৰম্ভ কৰিলে ঘৰ্ষণ বলৰ পৰিমাণৰ বিষয়ে আমি কি ক'ব পাৰোঁ? তো যিহেতু ইয়াৰ আনুভূমিক বল হৈছে 5 নিউটন আৰু ব্লকটো যদি গতি কৰে তেনেহ'লে ঘৰ্ষণ বলৰ পৰিমাণ কি হ'ব? ঘৰ্ষণ বলৰ পৰিমাণটো ইয়াত কমি যাব। তো এয়া হ'ব কি 5 Nতকৈ কম, 5 নিউটনতকৈ কম। কাবাডী খেলুৱৈয়ে সাধাৰণতে খেলৰ আগতে মাটিত হাত ঘঁহি লয়, কিয় বাৰু? এয়া হ'ব কি ঘৰ্ষণ বৃদ্ধি কৰিবলৈ, যিয়ে উন্নত গ্ৰিপ প্ৰদান কৰে। অপশ্যন 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 100ত কৈছে যে ক্লিনিকেল থাৰ্মোমিটাৰৰ পৰিসৰ কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অপশ্যন 3। কুৱেশ্যন নম্বৰ 101ত কৈছে যে 60 ডিগ্ৰী চেলচিয়াছ লোহাৰ বল এটা যদি 30 ডিগ্ৰী চেলচিয়াছ পানীত থকা মগ এটাত পেলাই দিয়া হয়, এইটোৱে কি কৰিব? তো লোহাৰ বলৰ তোমাৰ তাপমাত্ৰা হৈছে 60 ডিগ্ৰী আৰু পানীৰ তাপমাত্ৰা হৈছে 30 ডিগ্ৰী। তেনেহ'লে লোহাৰ বলৰ তাপমাত্ৰাটো কমি আহিব আৰু আইৰণ বলৰ পৰা পানীলৈ তাপমাত্ৰা প্ৰবাহিত হ'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4। কুৱেশ্যন নম্বৰ 102ত কৈছে এখন গাড়ী 60 কিলোমিটাৰ বেগত 30 মিনিট আৰু তাৰপিছত 40 কিলোমিটাৰ বেগত 30 মিনিট গতি কৰে। গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব। তো ইয়াক যদি আমি এভাৰেজ ভেলচিটি যদি ওলাই লওঁ, ডিষ্টেঞ্চ যদি ওলাই লওঁ, তেনেহ'লে আমি ইয়াত কি পাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1, 50 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 103 সুধিছে তলৰ পৰা সঠিক মিল বাচক। ইয়াত পেট্ৰলিয়ামৰ বিভিন্ন উপাদানৰ কথা কৈছে আৰু ইয়াৰ ব্যৱহাৰৰ
কিহৰ ব্যৱহাৰ কৰা হয় তো কেৰাচিনটো চোৱা কেৰাচিনটো হৈছে যে জেট বিমানৰ বাবে ইন্ধন কেৰাচিনটো জেট বিমানৰ বাবে ইন্ধন হিচাপে কাম কৰে আকৌ বিটুমিন হৈছে কি ৰং কৰাৰ কাৰণে পেৰাফিন মোম ভেসলিন বনাওঁতে ব্যৱহাৰ কৰা হয় LPG ব্যৱহাৰ কৰা হয় ঘৰৰ বাবে ইন্ধন সেই ক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 এতিয়া কৈছে আঙুৰত যিবিধ এচিড থাকে তাৰ নাম কি তো আঙুৰত থকা এচিডবিধৰ নাম হ'ল টাৰ্টাৰিক এচিড অপশ্যন 1 তলত দিয়া কথাবোৰ বিবেচনা কৰা বুলি কৈছে এচিড আৰু বেছ দুয়োটাই সকলো সূচকৰ ৰং সলনি কৰে হলুদ এটা প্ৰাকৃতিক সূচক হালধি এণ্টাচিডত মেগনেছিয়াম অক্সাইড থাকে আৰু চূণৰ পানী মৌলিক প্ৰকৃতিৰ বুলি কৈছে এইবোৰৰ ভিতৰত কোনটো শুদ্ধ বুলি সুধিছে ইয়াৰ ভিতৰত খ আৰু ঘ নম্বৰ 2 আৰু 4 নম্বৰটোৱে শুদ্ধ কুৱেশ্যন নম্বৰ 106 তলৰ কোনটো পদাৰ্থই ফেনফথেলিন সূচকক গোলাপী ৰঙলৈ ৰূপান্তৰিত কৰে তো ফেনফথেলিক গোলাপী ৰঙলৈ পৰিৱৰ্তন কৰা পদাৰ্থবিধ হৈছে চাবোনৰ দ্ৰৱ এতিয়া কৈছে যে দ্ৰৱ ক বা দ্ৰৱ এ আছে নীলা ৰঙৰ আৰু য'ত ছালফিউৰিক এচিড কেইটোপালমান দি তাত লোৰ যি গজাল এটা পেলাই দিয়া হ'ল বুলি কৈছে কিছু সময়ৰ পিছত সেউজীয়া ৰঙৰ দ্ৰৱ বি গঠন হয় তেতিয়া এ আৰু বি কি তো এ আৰু বি ক্ৰমে হ'ব কি কপাৰ ছালফেট আৰু আইৰণ ছালফেট কুৱেশ্যন নম্বৰ 108ত কৈছে তলৰ কিমানটা ৰাসায়নিক পৰিৱৰ্তন সালোক সংশ্লেষণ পানীত চেনি দ্ৰৱীভূত কৰা কয়লা জ্বলোৱা বৰফৰ গলনাংক আৰু লোহাৰ মৰিচা পৰা তো কোনকেইটা যিবিলাক পৰিৱৰ্তন আমি আকৌ ঘূৰাই আগৰ দৰে কৰিব নোৱাৰি সেইখিনি ৰাসায়নিক পৰিৱৰ্তন কয় সেইখিনি আমি জানো তো ইয়াত থকা ৰাসায়নিক পৰিৱৰ্তনৰ সংখ্যা হৈছে 3টা এখন 9 নম্বৰ কৈছে এ হৈছে অক্সিজেনৰ উপস্থিতিত জ্বলাই বি গঠন কৰা ধাতু বি পানীত দ্ৰৱীভূত হৈ চি গঠন কৰে তেতিয়া এ বি আৰু চি কি আৰু চি এটা বেছ বুলি কৈছে তেনেহ'লে এ বি আৰু চি কি হ'ব এ বি আৰু চি হ'ব মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম হাইড্ৰ অক্সাইড অপশ্যন 3 কয়লা পৰীক্ষাগাৰত প্ৰস্তুত কৰিব নোৱাৰি ইয়াৰ কাৰণ কি তো কয়লা প্ৰস্তুত কৰিব নোৱাৰি ইয়াৰ কাৰণ হৈছে ই এক অতি লেহেমীয়া প্ৰক্ৰিয়া আৰু অতি উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ প্ৰয়োজন অপশ্যন 4 CNGৰ সম্প্ৰসাৰণ কৰিবলৈ কোৱা হৈছে CNG মানে কি আমি জানো কম্প্ৰেছড নেচাৰেল গেছ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 আমি সকলোৱে জানো যে ডিষ্টিল পানী যেই বিদ্যুতৰ দুৰ্বল পৰিবাহী বা কুপৰিবাহী ইয়াক বিদ্যুতৰ সুপৰিবাহী কৰিবলৈ তুমি কি কৰিবা তো ইয়াত আমি কি কৰিব লাগিব ইয়াত আমি মিহলাই দিব লাগিব সাধাৰণ নিমখ অপশ্যন 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ যিকোনো আকাংক্ষিত ধাতুৰ স্তৰ বিদ্যুতৰ দ্বাৰা আন পদাৰ্থৰ ওপৰত প্ৰলেপ দিয়া প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ইয়াক কোৱা হয় ইলেক্ট্ৰপ্লেটিং অপশ্যন 1 ইয়াৰ পিছত কৈছে গ্লুক'জ অক্সিজেন A+B+ শক্তিৰ অনুপস্থিত কি হয় গ্লুক'জ আৰু অক্সিজেন আছে আৰু A+B শক্তিৰ অনুপস্থিত তো এ আৰু বি কি শক্তি অনুপস্থিত বুলি কৈছে এনাৰ্জি এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব এলকহল আৰু কাৰ্বন ডাই অক্সাইড অপশ্যন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ জীৱ জন্তুৰ শৰীৰৰ পৰা আঁতৰোৱা আৱৰ্জনা ৰাসায়নিক পদাৰ্থ পানীৰ উপলব্ধতাৰ ওপৰত কৰে মাছৰ দৰে জলজ প্ৰাণীয়ে আৱৰ্জনা নিষ্কাশনৰ নিৰ্ভৰ কৰে যিয়ে পানী দ্ৰৱীভূত হয় কিছুমান জীৱ জন্তু যেনে চৰাই আৰু হাঁহ আদিয়ে বগা ৰঙৰ যৌগ আৱৰ্জনা নিৰ্গত কৰে তো মানুহৰ প্ৰধান নিষ্কাশনৰ উপাদান হ'ল এমনিয়া ইউৰিক এচিড আৰু ইউৰিয়া বৰ্জ্য পদাৰ্থ হিচাপে এইকেইটাই মানুহে উলিয়াই দিয়ে
ইয়াৰ পিছত কৈছে ভাইৰাছ যদি ইনফ্লুৱেঞ্জা হয় প্ৰটোজোৱা কি হ'ব তো ভাইৰাছ যদি ইনফ্লুৱেঞ্জা হয় প্ৰটোজোৱা কি হ'ব প্ৰটোজোৱা হ'ব ডিচেণ্ট্ৰি আৰু মেলেৰিয়া তো শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 যদি আপুনি এজন কৃষক হয় তেন্তে তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰি ভাল মানৰ অংকুৰিত বীজ বাছনি কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি শস্যবোৰ পানীত ডুবাই ৰখা অপশ্যন 3 ভুল বক্তব্যসমূহ চিনাক্ত কৰা বুলি কৈছে বিবৃতি এ দিছে যৌন প্ৰযোজনৰ বাবে নিৰীক্ষণৰ প্ৰয়োজন বিবৃতি বি দিছে পুৰুষ আৰু মহিলাৰ গেমেটৰ সংযোজন জৰায়ুত ঘটে আৰু ক্লনিং হৈছে এটা যৌন প্ৰজনন আৰু 4 নম্বৰত কৈছে যে ভালদৰে বিকশিত ভ্ৰূণ জৰায়ুৰ বেৰত লাগি যায় তো ইয়াৰ শুদ্ধ কোনকেইটা শুদ্ধ ইয়াৰ হ'ব কোনকেইটা ভুল বুলি দিছে ইয়াত ভুল কেইটা দিছে অপশ্যন বি আৰু অপশ্যন চি শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 কুৱেশ্যন নম্বৰ 119ত মেচ দ্য ফলোয়িং বুলি কৈছে ইয়াত লুইচ পাষ্টাৰৰ লগত কি মিলিব ফাৰ্মেণ্টেশ্যন এডৱাৰ্ড জেনাৰে কৰিছিলে তোমাৰ স্মল পক্সৰ ভেকচিন ইয়ান উইলমুটে কৰিছিল ক্লনিং ৰবাৰ্ট কোচে কৰিছিল বেচিলাছ এন্থ্ৰেচিছ আৰু এলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল পেৰিচিলিন শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 এটা হৃদযন্ত্ৰ ছবি এটা দিছে ইয়াত এক্স আৰু ৱাই কি হ'ব বুলি সুধিছে এক্স আৰু ৱাই তো এক্স আৰু ৱাই হৈছে তোমাৰ এক্স আল্ট্ৰা আৰু ৱাই হৈছে পালমোনাৰী ধমনী ইয়াৰ পিছত কৈছে এটা যন্ত্ৰৰ ছবি দিছে এই যন্ত্ৰটো কি বুলি কৈছে তো এইটো হৈছে কি এটা কম্বাইন এই শস্য চপোৱা আৰু মৰণা শস্য কটা আৰু বা চপোৱা আৰু মৰণা মৰাটো একেলগে কৰি দিয়ে ইয়াক কম্বাইন বুলি কয় দেই অপশ্যন 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া দাবী কৰিছে বতাহত বিয়পি পৰা বীজ সাধাৰণতে ডেউকা বা চুলি থাকে কাৰণ ইয়াৰ গঠনবোৰ বীজৰ ওজন কমাই দিয়ে তো ইয়াত কি কৈছে দুয়োটা যুক্তি শুদ্ধ যুক্তি এছাৰচন ব্যাখ্যা কৰে দুয়োটা শুদ্ধ যুক্তি এছাৰচন ব্যাখ্যা নিদিয়ে দাবী শুদ্ধ যুক্তি ভুল নে এছাৰচন আৰু ৰিজনিং দুয়োটাই ভুল 122 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন 1 দুয়োটা শুদ্ধ আৰু যুক্তি এছাৰচনৰ ব্যাখ্যা কৰে বনাঞ্চল বিষয়ে তলৰ কোনটো কথা শুদ্ধ বনাঞ্চলে সালোক সংশ্লেষণৰ দ্বাৰা অক্সিজেন উৎপন্ন কৰে বনাঞ্চলে কাৰ্বন ডাই অক্সাইড শোষণ কৰে বনাঞ্চলে মাটিৰ খহনীয়া হ্ৰাস কৰে বনাঞ্চলে জৈৱ বৈচিত্ৰ্য হ্ৰাস কৰে তো 123ৰ শুদ্ধ উত্তৰটো হ'ব 1 2 আৰু 3 শুদ্ধ 4 নম্বৰটো অশুদ্ধ ইয়াৰ পিছত দাবী আকৌ দিছে এছাৰচত দিছে কীট পতংগভোজী উদ্ভিদে পোক পৰুৱা ধৰি অত্যাৱশ্যকীয় পুষ্টি লাভ কৰে আৰু ৰিজনিং হৈছে পতংগভোজী উদ্ভিদ পুষ্টিকৰ মাটিত গজে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 অপশ্যন 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ দুয়োটাই শুদ্ধ ব্যাখ্যা নহয় আর রিজনিংটো এছাৰচনৰ বাবে শুদ্ধ ব্যাখ্যা নহয় আমাৰ বিজ্ঞানৰ অন্তিমটো বছৰ সুধিছে যে পাইৰিচিং আৰু টিয়াৰিং কৰা দাঁতৰ সংখ্যা লোৱাৰ জোঁট কিমান তো পাইৰিচিং আৰু টিয়াৰিং কৰা দাঁতৰ সংখ্যা লোৱাৰ জোঁট হৈছে দুটা অপশ্যন 3 হ'ব ইয়াৰ শুদ্ধ উত্তৰ